কৃষ্ণ কৃষ্ণ আজি অনুষ্ঠান ভাগ দ্বিতীয়টো অনুষ্ঠান সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড ভকতসকলৰ অনুৰোধ আৰু সময়ৰ তাগিদাৰৰ কাৰণে দ্বিতীয়বাৰ ৰুদ্ৰকান্ত বৰা বাপদেৱক আজি আমাৰ এই দ্বিতীয় ভাগ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলগীয়া হ'ল। আজিও পূৰ্বৰ দৰে আমি কিছু কথা আলোচনা কৰিম আধ্যাত্মিক জগতৰ লগত সংগতি থকা আৰু প্ৰথম যি সাক্ষাৎকাৰ হৈছিলে তাৰ সম্পৰ্কত কিছুমান কমেণ্ট আহিছিলে আমাৰ মাধ্যমেলৈ। সকলোখিনি কমেণ্ট যিহেতুকে লিখি উত্তৰ দিয়া সম্ভৱ নহয়, সেইকাৰণে মানস কৰা হৈছে যে আমি এনেকৈ বহি কথাবোৰ আলোচনা কৰিলে সংশয়সমূহ বেছি দূৰ হ'ব। গতিকে তাৰেই এটা প্ৰয়াস কৰিবৰ কাৰণে আজি এই অনুষ্ঠান ভাগ আকৌ অনুষ্ঠিত কৰা হৈছে। প্ৰশ্ন উত্তৰলৈ আগবঢ়াৰ আগতে সুধী সমাজলৈ আৰু বৈষ্ণৱ মহন্তলৈ এভাগ নিবেদন কৰিব বিচাৰিছোঁ যে আজি যিখিনি কথা আলোচনা কৰিম এই গোটেইখিনি কথাত আমাৰ নিজৰ প্ৰশ্নকৰ্তা হিচাপে বা সাক্ষাৎ গ্ৰহণ কৰোঁতা হিচাপে নিজৰ কোনো ধৰণৰ অভিব্যক্তি বা অভিমত নাই। আমি সুধী সমাজক সাক্ষী হিচাপে লৈ বা ভকত সমাজৰ পৰা যিখিনি প্ৰশ্ন আহে আমাৰ মাধ্যমলৈ বা আমাৰ নিজৰ মনৰ পৰা যিখিনি জিজ্ঞাসা মনোভাৱ জন্মে তাৰ ওপৰতে ভিত্তি কৰি আজি প্ৰশ্ন 2-4টা আলোচনা কৰিম। গতিকে আমি আগবাঢ়োঁ আৰু ৰুদ্ৰকান্ত বৰা বাপদেৱলৈ কৰজোৰে ধন্যবাদ আৰু কৃতজ্ঞ স্বীকাৰ কৰিছোঁ যে তেওঁ সুদূৰৰ পৰা আহি আজি আমাক দৰ্শন লাভ কৰে। আজি এই অনুষ্ঠান ভাগ কৰিবৰ কাৰণে তেওঁ নিজে আগ্ৰহ প্ৰকাশ কৰাত বৰ ধন্য হ'ল। কৃষ্ণ 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 জয় জয়তে আমি সমস্ত বাপ বান্ধৱ আই সমস্ত অসমবাসী ৰাইজলৈ আমি সেৱা জনাইছোঁ। আমাৰ সময়ৰ আহ্বান আৰু ভকত বৈষ্ণৱৰ আগ্ৰহ আৰু আদেশ সিদ্ধান্ত কৰি আৰু আমাক বহুতো এই প্ৰথম অনুষ্ঠানটোত আমাক বহুতো প্ৰশ্ন কৰা হৈছে। প্ৰশ্নবিলাকৰ উত্তৰ আমি যথাযথ দিবলৈ বৰ দীঘল হয়, লিখি আমি নোৱাৰিছোঁ। সেইকাৰণে 2-এটা প্ৰশ্নৰো আমি অৱতাৰণা কৰিম বুলি আৰু সুধী সমাজৰ কাষলৈ আমি আকৌ দ্বিতীয়বাৰ অহা হৈছে। কৃষ্ণ কৃষ্ণ তেন্তে প্ৰথমটো প্ৰশ্নলৈকে আগবাঢ়োঁ। যিহেতুকে আধ্যাত্মিক অনুষ্ঠান গতিকে প্ৰথমতে জানিবলৈ ইচ্ছা কৰোঁ ধৰ্মনো কি হয় বা ধৰ্ম মানে কি আৰু মনুষ্যই কি ধৰ্ম কৰিনো সৎগতি লাভ কৰিব পাৰে তাৰ বিষয়ে চমুকৈ অকণ কওকচোন। নমস্কাৰ। আপুনি যিটো প্ৰশ্ন কৰিছে বৰ সুন্দৰ আৰু সময়ৰ উপযোগী প্ৰশ্ন, কিন্তু এই প্ৰশ্নটো অতি সংক্ষেপে দিবলৈ বৰ টান, বৰ দীঘলো কৰিব নোৱাৰি। অকণমান চমুকৈ ক'বলৈ গ'লে ধৰ্ম কি, ধৰ্ম কাক বোলে আৰু ধৰ্ম আত্মাৰ উৎকৰ্ষ সাধন কৰি কেনেকৈ মনুষ্যই গতি লাভ কৰিব পাৰে সেই বিষয়ে আপুনি প্ৰশ্ন কৰিছে। সেই প্ৰশ্নটো সংক্ষেপে ক'বলৈ যাব নোৱাৰি। তথাপিও কওঁ যে ধৰ্ম মানে কি। ধৰ্ম আকাশে বোলয় ধৰ্ম জানিবা নিশ্চয়, জাত হন্তে মাধৱত ভকতি মিলয়। যিটো ধৰ্ম কৰিলে মা লক্ষ্মী, ধৱ প্ৰতি লক্ষীপতি ভগৱন্ত কৃষ্ণক উপাসনা কৰা সাধিত হয়, তাকে ধৰ্ম বুলি কোৱা হয়। আৰু এই ধৰ্ম জীৱ তৰিবৰ কাৰণে যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে। আৰু কলি যুগৰ মনুষ্যই কেৱল মাত্ৰ একো কৰ্ম নকৰাকৈ কেৱল ৰাম নাম লৈয়ে কৃষ্ণ নাম লৈয়ে জীৱই গতি সাধিব পাৰে বুলি ভাগৱতৰ যুগ ধৰ্ম নিৰ্ণয়ত দ্বাদশ স্কন্ধ ভাগৱতৰ যুগ ধৰ্ম নিৰ্ণয়ত ধুনীয়াকৈ উল্লেখ কৰি থোৱা আছে। আমাৰ সকলো পাঠক মাত্ৰেই ভকতসকলে এই কথাখিনি পাই আছে আৰু ভকতক বেছিকৈ ক'ব নালাগেই। কাৰণ মহাপুৰুষৰ দেশ এখন, মহাপুৰুষ মাধৱদেৱে গুৰুভতিমাত যিটো কথা উল্লেখ কৰিছে যে ধৰ্মক কৰমক গৌৰৱক চুৰি ডাকিবলৈ ৰাম ৰাম, অৰ্থাৎ ধৰ্ম কৰ্ম আৰু গৰ্ব সকলো ত্যাগ কৰি বা এৰি কেৱল ৰাম নাম ল'ব লাগে বুলি উল্লেখ কৰি গৈছে। আৰু কলিৰ লোক হৈবে মলমতি, নাসাধে আন ধৰ্মে পুইনে গতি। আকৌ কৈছে নামঘোষাত হৰিক সততে স্মৰা প্ৰজা
সমস্ত পুণ্য ইহে ৰাজা হৰি সুমৰিলে কি জয় পুণ্য কিংকৰ নপাহৰিবা কদাচিত শুনা ইটো কথা বিপৰীত হৰি পাহৰিলে সি যে পাপনিৰন্তৰ মহাপুৰুষ মাধৱদেৱে কৈছে হে প্ৰজাসকল হৰিক সততে স্মৰণ কৰাচোন প্ৰজা প্ৰজাসকলে যেনিবা প্ৰশ্ন আহিলে কিয় বাপ হৰিকনো সততে স্মৰণ কৰিলে কি হয় তেতিয়া মাধৱপুৰুষে কৈছে শুনা সমস্ত ধৰ্মৰ ইহে ৰাজা সমস্ত ধৰ্ম যিমান আছে তপ জপ যাগ যজ্ঞ হোম তীৰ্থ ব্ৰত পূজা সেৱা ধ্যান ধাৰণা সমাধি এইবোৰ একোটা একোটা ধৰ্ম এইবোৰ সেই ধৰ্মবিলাক কলিযুগত আছে সেইবোৰ ধৰ্ম কলিযুগৰ কৰণীয় কৰ্ম নহয় বুলি কৈছে এইখিনি কৰ্ম আমি শাস্ত্ৰৰ মাধ্যমেৰে সৈতেহে ক'ম কাৰণ শাস্ত্ৰমত এই যি কথা কয় সেই হ'লে পাখণ্ড নহয় বুলি আমি আগতে উল্লেখ কৰি গৈছোঁ কিন্তু আমি শাস্ত্ৰই যুক্তি দিব লাগিব ধৰ্মটো যিহেতু মহাপুৰুষ মাধৱ আৰু শংকৰদেৱে যিবোৰ শাস্ত্ৰত লিখি থৈ গৈছে সেইকাৰণে সমস্ত ধৰ্মৰ ৰাজা হৈছে নাম যেনেকৈ ৰজাৰ লগত দাস দাসী লগোৱা লিখছ বন্দী বেটী আদি সকলোৱে আল ধৰি ৰজাক পৰিচৰ্যা কৰি থাকে তেনেকৈ সমস্ত ধৰ্মৰ ৰাজা নাম ধৰ্ম সমস্ত পাপ বিপক্ষক সংহৰি হৰিৰ নামে খলকলি হাসে সকলো ধৰ্মৰ ওপৰে বসীয়া হৰিৰ নামত প্ৰকাশে বুলি কৈছে সকলো ধৰ্মৰ ওপৰত বসি যেতিয়া ৰাম নাম প্ৰকাশ হৈছে এতিয়া ৰজা হ'ব লাগিব ৰজাক যেনেকৈ পৰিচৰ্যা কৰি থাকে তেনেকৈ সকলোবোৰ ধৰ্মই কেৱল নাম লোৱাৰ লগে লগে সকলো ধৰ্ম আহি পেলাই তাত আহি পেলাই লগ লয়হি আৰু সেইজনে বাকী ধৰ্ম নকৰিলেও খালি কেৱল নাম ৰাজাৰ নামৰ ওচৰত যদি আমি সেৱক হওঁ ৰজা যেনেকৈ সেৱক হ'লে দাস দাসী লগোৱা লিখছ সকলোৱে আমি প্ৰিয় হওঁ তেনেকৈ নাম ধৰ্ম আমি গ্ৰহণ কৰাৰ লগে লগে নাম ধৰ্ম আশ্ৰয় কৰাৰ লগে লগে বাকীবোৰ যিমানবোৰ কৰ্ম কৰিবলগীয়া আছে সেইবোৰ নচাত কৰা নাই সেইবোৰ ধৰ্ম আছে সেইবোৰৰ ওপৰত নাম ধৰ্ম শ্ৰেষ্ঠ বুলি কৈছে সমস্ত ধৰ্মৰ ওপৰে বসীয়া হৰিৰ নাম প্ৰকাশে বুলি কৈছে সেইকাৰণে এইটোকে আমি ধৰ্ম বুলি ভাবিছোঁ যে আমাৰ নিজৰ ভাৱে ভাবিছোঁ যে কলিযুগত কেৱল ধৰ্ম আমি পুণ্যও কৰিব নাপায় ধৰ্মও কৰিব নাপায় কাৰণ ধৰ্ম পুণ্য এইবিলাক আমি একো কৰিব নালাগে কাৰণ খালি নাম ল'বলৈ কৈছে নাম লওঁতে আমাক যি দিব আমি নিষ্কামভাৱে ভক্তি কৰিব লাগে তাকে হৈছে নিৰ্গুণ ধৰ্ম নিৰ্গুণ কৃষ্ণৰ গুণনাম কাৰণ ধৰ্ম আমি এইবিলাকত আমাৰ যেতিয়া শ্ৰৱণ কীৰ্তন যিটো ধৰ্ম বুলি কৈছে সেই ধৰ্মটোৱে হৈছে শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ সুকম ভকতি অল্পতে উপদে গোবিন্দত প্ৰেমৰ ৰতি জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিব কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন বুলি ভাগৱতৰ দ্বিতীয় স্কন্ধত কৈছে কাৰণ শ্ৰৱণ কীৰ্তন হৈছে শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে এই শ্ৰেষ্ঠ ধৰ্ম কৰাৰ লগে লগে আমি বাকী একো কৰিব নালাগে বুলি কৈছে আৰু এই নকৰিলেও আমি ফল পাই বুলি কৈছে আমি যিহেতু মহাপুৰুষৰ ৰাজ্যৰ মানুহ আৰু মহাপুৰুষৰ যি কীৰ্তন দশম ঘোষা ৰত্নাৱলী আৰু আমি যিখিনি সমাজত আমি পাইছোঁ যে যিটো কথা কৈছে আৰু সেই কথাটোহে আমি মানিবলৈ চেষ্টা কৰিছোঁ আৰু আমি সেই বাটেদি মহাজনসকল যি বাটেদি গৈছে সেই বাটেদি গ'লেহে আমাৰ ধৰ্ম লোৱা হ'ব আৰু সেই ধৰ্ম কৰিলেহে আত্মাৰ উৎকৰ্ষ সাধন হৈ আমি মানে ভগৱন্তৰ পাদপদ্ম লাভ কৰিবলৈ পাম অৰ্থাৎ আমাৰ এই ধৰ্মৰ পৰা আমি কিবা যে বিচাৰিম ধৰ্মই আমাক আত্মাত উৎকৰ্ষ সাধন কৰিব আৰু ধৰ্মই আমাক কিবা দিব এইবিলাক আমি সেই ভাৱটো আমাৰ নাই কাৰণ হস্তক্ষেপ কৰিছোঁ কৰ্মৰ মাজত ধৰ্মটো কেনেকৈ নিৰীক্ষণ কৰিব কাৰণ যিহেতুকে এটা কৰ্মময় জীৱন আমি সকলোখিনি গতিকে কৰ্মৰ মাজত ধৰ্মটো কেনেকৈ ৰক্ষা কৰিম মাত্ৰ দুটা শাৰীত কওকচোন যিটো কৰ্ম কৰিলে যিটো মানে সংস্কাৰী কৰ্ম কৰিব লাগিব কৰ্মৰ মাজেদি আমি পাওঁ হাতে কৰ কাম মুখে লোৱা নাম বুলি কৈছে ঠিক আছে আৰু কৰ্ম আমি সংস্কাৰমূলক কৰ্ম কৰিব লাগিব আৰু যিটো কৰ্ম কৰিলে নিজৰ আৰু দহৰ আৰু উপকাৰ হয় তাত যাতে অন্যায় কেতিয়াও নাথাকে আৰু
যাতে যিটো কৰ্মৰ দ্বাৰা আমাৰ উপকাৰ হয় নিজৰ দেশৰ সমাজৰ ৰাইজৰ তেনেকুৱা কৰ্ম কৰাকৈ আমি সেই কৰ্ম কৰি থাকিলেও আমি নাম ল'ব লাগে। কৰ্ম বিমুখ হৈ পেলাই অকল ঈশ্বৰৰ নাম লৈ গুৰুজনাই সেইটো কোৱা নাই। গুৰুজনাই নিজে ডেকাগিৰি হ'ল, ৰাজ্য শাসন কৰিলে আৰু নিজে ইমান হেৰিয়াতো তেওঁ বিবাহ কাৰ্যত মানে আবদ্ধ হৈ পেলাই ইমানবোৰ তীৰ্থ ভ্ৰমণ কৰি পেলাই আৰু তেখেতে ইমানবোৰ শাস্ত্ৰ ৰচনা কৰি তেখেতে আমাক কৰ্ম কৰি দেখুৱাই থৈ গৈছে। বৰ সুন্দৰ হ'ল। এতিয়া উত্তৰ ভাগৰ পৰা এইটো সাৰমৰ্ম ওলালে যে আমি কৰ্ম কৰিব লাগে, কিন্তু সেই কৰ্মত ঈশ্বৰৰ নাম সন্নিৱিষ্ট কৰি আৰু দহৰ কল্যাণ সাধন লগতে আত্মশুদ্ধিৰ মাধ্যমেৰে পৰৰ অহিত চিন্তা নোহোৱাকৈ যিটো সৎকৰ্ম হয় সেইখিনিয়ে হৈছে কৰ্মমূলক এটা ধৰ্ম। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমি তেন্তে পৰৱৰ্তী প্ৰশ্নলৈ যাব বিচাৰিছোঁ। এতিয়া দ্বিতীয় এটা প্ৰশ্নলৈ যাওঁ। আমাৰ বিভিন্ন পুৰাণত লিপিবদ্ধ হৈ আছে যে শ্ৰীকৃষ্ণ বা শ্ৰীনাৰায়ণৰ পৰম ভকত বা বৈষ্ণৱ মহাদেৱক পোৱা যায়, যিহেতুকে মহাদেৱে স্বয়ং নিজ পত্নী পাৰ্বতী দেৱীক এই কথা প্ৰকাশ কৰিছিলে যে মই ধ্যানত ৰাম নাম স্মৰণ কৰি থাকোঁ। সেই সূত্ৰে মহাদেৱ এজন পৰম বৈষ্ণৱো হ'ল আৰু হৰি ভকতো হ'ল। মাধৱদেৱৰ নামঘোষতো পোৱা যায় যে হৰিৰ পৰম প্ৰিয়তম নাই, হৰি ভকতত পৰে, হেন ভকতক যিজনে নিন্দয় হৰিক এষে নিন্দা কৰে। হৰিৰ যিজন ভকত হয় সেইজনক যদি বেলেগে নিন্দা কৰে তেতিয়াহ'লে স্বয়ং হৰিকেই নিন্দা কৰা বুজায়। এনে ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত দেখা পাইছোঁ যে ব্যাখ্যাকাৰসকলে বা অন্যান্য অৱস্থাত শ্ৰীকৃষ্ণদেৱক শ্ৰেষ্ঠত্ব দেখুৱাবলৈ যাওঁতে মহান বৈষ্ণৱ যি আমি মহাদেৱ বুলি পালোঁ বা হৰিৰ ভকত বুলি মহাদেৱ বুলি পালোঁ, তেখেতক কিছু ক্ষেত্ৰত নিন্দা কৰা পৰিলক্ষিত হয়। এতিয়া আচল কথাটো হ'ল, প্ৰশ্নটো এইটোহে জানিবলৈ প্ৰয়াস কৰিছোঁ আপোনাৰ পৰা যে মহাদেৱক যে আমি বৈষ্ণৱ হিচাপে শ্ৰেষ্ঠ বৈষ্ণৱ হিচাপে পালোঁ বা তেখেতক দেৱাদিদেৱ হিচাপেও পালোঁ আৰু তেওঁ হৰিৰ ভকত হিচাপেও পালোঁ, আৰু যে কৃষ্ণক শ্ৰেষ্ঠত্ব দেখুৱাবলৈ যাওঁতে যে মহাদেৱক নিন্দাসূচক বাণী কৰে, এই সম্পৰ্কে আপুনি কি ক'ব বিচাৰে? কৃষ্ণ প্ৰশ্ন সুন্দৰ প্ৰশ্নই হৈছে, কিন্তু ভকতে মহাপুৰুষ শংকৰদেৱৰ যিসকল ভকত একখনীয়া ভকতে কেতিয়াও কোনো কাৰণতে কোনো বৈষ্ণৱক নিন্দা নকৰে আৰু কৰিব নালাগে বুলি কৈছে। কাৰণ আমিও আগৰ ভিডিঅ'ত আমি শিৱক মহাবৈষ্ণৱ আৰু তেওঁ শ্ৰেষ্ঠ বৈষ্ণৱ আৰু পাৰ্বতীক শিৱই কি কৈছিলে কিয় কৈছিলে এইখিনি কথাহে আমি আলোচনা কৰিছোঁ আৰু আমিহে কৰিছোঁ আৰু আমাৰহে কাৰণে আমাক নিজকে টানি পেলাই কোৱা হৈছে কাকো আমি নিন্দাসূচক বা আমাৰ ভকতে কেতিয়াও নকৰে আৰু এইটো কৰিব নালাগে। কাৰণ শিৱ হৈছে বৈষ্ণৱ নাথাকিলে ভগৱন্তৰ অস্তিত্ব নাই বুলি কৈছে। এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ভকতেহে ভগৱন্তক চিনাকি দিয়ে বুলি কৈছে। ভকতেহে মোৰ হৃদয় জানিবা নিশ্চয়, ভকত জনৰ জানা আমিষে হৃদয়, মই বিনা ভকতে নিচিন্তে কিছু আন, ভকতত পৰে মই নাজানো হান বুলি কৈছে। শিৱ হৈছে এজন মহা বৈষ্ণৱ আৰু শিৱক কেতিয়াও নিন্দা কৰিব নালাগে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন একে কায়া বুলিয়েই কৈছে। কাৰণ ভগৱন্তৰ প্ৰিয় ভক্ত প্ৰহ্লাদে কি বুলি কৈছে যে বৈষ্ণৱক যাৰে নকৰে উপাসা মোহে অন্ধ মূঢ়মতি, শুনা পিতৃদেৱে কৃষ্ণৰ চৰণে নোপজে তাহাৰ মতি। এতিয়া মহাবৈষ্ণৱ শিৱ এজন মহাবৈষ্ণৱ হয়। শিৱক কিন্তু কোনেও নিন্দা কৰিব নালাগে, কিন্তু শিৱক আমিও কেতিয়াও নিন্দা আমি নকৰোঁ। কাৰণ শিৱই ভগৱন্তৰ ভকতহে, কিন্তু তেওঁ গতি ভকতি মুকুতি আৰু তেখেতে নিৰ্বাণ একো দিব নোৱাৰে। কাৰণ শিৱ হৈছে পৰমাত্মা নহয় আৰু শিৱই ভগৱন্তকে ধ্যান কৰে। পাৰ্বতী গোসানীকো শিৱই যে পাৰ্বতী তুমি ভগৱন্তকে ধ্যান কৰিবা সেই কথাষাৰ পাৰ্বতীক শিৱই কৈছে আৰু পাৰ্বতীও সেই বিষয়ে প্ৰশ্ন কৰিছে যে সহস্ৰ বৎসৰ মানে আছিল যোগত ধ্যানে, দেখি তুমি পুছিলা আমাক গাৱে ভস্ম জটা ধৰি, অনেক তপস্যা কৰি আউৰ তুমি আৰাধা কাক। সেই প্ৰশ্ন পাৰ্বতীয়ে শিৱক কৰিছিল। তেতিয়া শিৱই যে কৈছে মই ভগৱন্তক সেৱা কৰোঁ আৰু তুমিও কৰিবা আৰু আমাক
বৈকুণ্ঠ সমাজে নিন্দা কৰিব বুলি কৈছে। তেখেতে ইমান এটা মহাবাণী প্ৰকাশ কৰি গৈছে যে ভকতসকলক এখন বৈষ্ণৱ সমাজ বুলি কৈছে। কীৰ্তনৰ হৰমোহনৰ নৱম অধ্যায়ত ধুনীয়াকৈ শিৱই পাৰ্বতীক কি কৈছিলে আৰু কৃষ্ণই শিৱক কি কৈছিলে সেইখিনি পাঠক মাত্ৰেই চালেই ওলাই পৰিব। সেইকাৰণে আমি কেতিয়াও শিৱক নিন্দা কৰা নাই আৰু শিৱক আমি নিন্দা নকৰোঁ। কাৰণ শিৱই ভগৱন্তকে ধ্যান কৰে। শিৱই কেতিয়াও কিছুমান তেনেকৈ প্ৰশ্ন আহিছে আৰু বহু ঠাইত বহুতো বেলেগে ভিডিঅ' কৰি পেলাই জনসমাজক কৈছে যে শিৱই ভগৱন্তক ধ্যান কৰা নাই আৰু শিৱ নিজেই স্বয়ংক্ৰিয় আৰু শিৱহে কৰিছে। কিন্তু সেইটো তেখেতসকলে ক'ব পাৰে। কিন্তু আমি শাস্ত্ৰত যেনেকৈ পাইছোঁ, আমি পুৰাণ আদি পঢ়িবলৈ নাযাওঁ। কাৰণ পুৰাণ 18খন পুৰাণ, 18খন পুৰাণৰ 17খন পুৰাণ লিখি তাৰপিছত মহাভাগৱত যেতিয়া ব্যাসে লিখিবলগীয়া হ'ল আৰু ব্যাসে এই গোটেইবিলাক শাস্ত্ৰ তেওঁ নিজে লিখিছিল। সেইবোৰ নচাত কৰি লাষ্টত কৈছে যে আমি ভাগৱত লিখিছোঁ, ভাগৱতেই শ্ৰেষ্ঠ। আগতেও আমি এই কথাখিনি ধুনীয়াকৈ কৈছোঁ যে ব্যাসে নিজেই কৈছে যে বাকীবিলাক যিবিলাক পুৰাণ আদি কৰিলোঁ সেইবোৰ কলি যুগত কৰণীয় নহয়। সেইবিলাকত নানা দেৱতাক উপাসনা কৰা কথাবিলাক মই লিখিছিলোঁ হয়, কিন্তু কলি যুগৰ কাৰণে সেইবোৰ দেৱতা কেতিয়াও শ্ৰেষ্ঠ নহয়। আৰু সেইকাৰণে আমি নামক ঢাকোন দিছিলোঁ। নামক ঢাকোন দিয়াৰ কাৰণে আমাৰ কুষ্ঠৰোগ হ'বলগীয়া হৈছিলে আৰু ভগৱানৰ নামেৰে সৈতে আমি সেই কুষ্ঠৰোগ ভাল কৰি দিলোঁ। কিন্তু নামক কেতিয়াও ঢাকোন দিব নাপায়। আৰু কৃষ্ণকহে শ্ৰেষ্ঠ কৰিবলৈ নাৰদে উপদেশ দিছিলে যে তোমাৰ শিৰোৰোগ কিয় হ'ল, তুমি কিয় অশান্তিত ভুগিবলগীয়া হ'ল। তেতিয়া নাৰদে কৈছিলে তুমি প্ৰকৃতি কহিলা তুমি আনসে ধৰ্মক, নকৰিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক, সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব এহি অভিপ্ৰায়। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ, অৰ্থাৎ গো মানে বেদ বিন্দ মানে জনা, অৰ্থাৎ ভগৱন্তৰ গুণময় নাম হৈছে গোবিন্দ অৰ্থাৎ কৃষ্ণ। গোবিন্দৰ নাম যশ য'ত পৰিপূৰ্ণ প্ৰচাৰক গোবিন্দৰ গুণ নাম যশ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। তোমাৰ মনৰ মহাক্লেশ দূৰ হওক কেৱল শ্ৰৱণ কীৰ্তন নিশেষ ধৰ্ম বুলি কৈ থৈ গৈছে। আৰু শিৱই ভাগৱতৰ 8ম স্কন্ধত শিৱৰ এটা স্তুতি আছে। শিৱই কৃষ্ণক কেনেকৈ স্তুতি কৰিছে আৰু নামঘোষাটো মাধৱদেৱে শিৱই কেনেকৈ কৰিছে সকলোবোৰ কথা বৰ্ণনা কৰি থোৱা আমাৰ বৈষ্ণৱ সমাজে সকলোৱে জানে। আৰু বৈষ্ণৱ সমাজে কেতিয়াও সেইখিনিৰ বিষয়ে কেতিয়াও মানে মতানৈক্য কেতিয়াও নানে যে কৃষ্ণক শিৱই বহুত ঠাইত স্তুতি কৰিছে। কি বুলি কৰিছে? 8ম গ্ৰন্থ ভাগৱতত কৈছে নমো নমো মাধৱ বিধীৰ বিধিদাতা, অ তুমি জগতৰে গতি মতি পিতা মাতা, তুমি পৰমাত্মা জগতৰে ঈশ এক, একো বস্তু নাহি কেতো মাতবে ৰে ক, সমস্ত ভূতৰ তুমি আছা হৃদয় অত, অ তত্ত্ব নাপায় তোমাক কবি চাৰে বাহিৰত, তুমি হে কেৱল সংসা মিছা সবে আন, অজানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান, নামাগুহু সুখ ভোগ নালাগে মুকুতি, অ তোমাৰ চৰণে মাত্ৰ থাকোক ভকতি, কৃষ্ণ অ মুখে লৌক নাম মোৰ
কৰ্ণে তব কথা হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা বৈষ্ণৱৰ সংগ নুগু চুক সৰ্বক্ষণে এতেকে প্ৰসাদ মাগো তোমাৰ চৰণে। তেনেহ'লে চাওকচোন বাপ কৃষ্ণক ভগৱন্তক শিৱই কেনেকৈ স্তুতি কৰিছে, হৰিহৰ কিমান লীলা, কিমান তেখেতসকলৰ কথোপকথন আৰু তেখেতসকলৰ সেৱা কিমান সুন্দৰ। তাতে আৰু এজন মহাবৈষ্ণৱ, সেই বৈষ্ণৱ হৈছে আমাৰ একেবাৰে সকলোৱে জানে যম ৰজাই সকলোকে জীৱবিলাকক নি শাস্তি দিয়ে সেই যম ৰাজ্যত। আৰু সেই যমে কি সুন্দৰভাৱে কৈছে চাওকচোন, শিৱৰ কথাও কৈছে যে কোনো দেৱতাই ভগৱন্তৰ ওপৰত ঊৰ্ধত কেতিয়াও হ'ব নোৱাৰে, সকলো দেৱতাই ভগৱন্তকে পায়। তেনেহ'লে আমি ষষ্ঠ খণ্ড ভাগৱতলৈ গুচি যাওঁগৈ। আৰু ষষ্ঠ খণ্ড ভাগৱতত অজামিল উপাখ্যানত যমে কেনেকৈ দূতগণৰ আগত প্ৰকাশ কৰিছে চাওকচোন। ঈশ্বৰ হে নহে কৃষ্ণ দেও ব্ৰহ্মময় মূৰ্তি তান্ত বিনে নাহি কেও ইন্দ্ৰ চন্দ্ৰ বায়ু বনি শিৱ সূৰ্য কাল কুবেৰ বৰুণ বসু দশ দিকপাল মহাৰিষি সবজাৰ মায়ায়ে মোহিত নজানন্ত ঈশ্বৰ কৃষ্ণক যাৰ চিত্ত তাংক জানিবাক পাৰে আন কোন নৰে একে এক শৰণীয়া ভকত পৰে। তেনেহ'লে যম এজন মহাবৈষ্ণৱে কৈছে তাত ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্নি শিৱ সূৰ্য কাল কুবেৰ বৰুণ বসু দশ দিকপাল যিমানবিলাক আছে আৰু মহাৰিষি সমস্তয়ো মহাৰিষি সবজাৰ মায়ায়ে মোহিত নজানন্ত ঈশ্বৰ কৃষ্ণত যাৰ চিত্ত। সেইসকলে কোনেও যদি কৃষ্ণক চিত্তত ধৰিও আছে তথাপিও তেখেতসকলে ভগৱন্তক পৰমাত্মা আৰু ভগৱন্তৰ বিষয়ে বৰকৈ তেখেতসকলে ভগৱন্তৰ মহিমা তেওঁলোকে বুজি নাপায়। তেনেহ'লে আমি বুজিব লাগিব যে একমাত্ৰ কৃষ্ণই শ্ৰেষ্ঠ, বাকী সকলো দশ দেৱতাই কৃষ্ণকেই শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে। শিৱ এজন ভকত আৰু শিৱয়ো কৃষ্ণক স্তুতি কৰিছে বুলি কৈছে। সেইকাৰণে আৰু বৰ বহলকৈ আমি নকওঁ, আমি ইমানতে সামৰিছোঁ। যিহেতুকে ভাগৱতৰ কথা আপুনি উদ্ধৃতি দিছে উদাহৰণস্বৰূপে, আমি এটা প্ৰশ্ন লওঁ। ইয়াৰ আগৰ সাক্ষাৎকাৰটোত কিছু লোকে কমেণ্ট কৰিছিলে, মোৰ সঠিক মনত নাই কমেণ্টটো, মই চাব লাগিব। তথাপিতো মোৰ ধাৰণা মতে উল্লেখ কৰিছিলে যে ভাগৱতখন এখন হেনো মায়া শাস্ত্ৰ আৰু মায়াগুৰুৱে লিখা। মায়াগুৰুৱে লিখা বুলি কওঁতে বা অনুবাদ কৰা প্ৰসংগটো যেতিয়া আহিব, তেতিয়া শংকৰদেৱৰ পৰা আদি কৰি অনন্ত কণ্ডলী বা অন্যান্য যিসকলে অনুবাদ কৰিছিলে এইসকলকো মায়াগুৰু হিচাপে প্ৰতিপন্ন কৰিবলৈ এটা প্ৰয়াস কৰা দেখা গৈছে। আৰু শ্ৰীকৃষ্ণদেৱকো এইবুলিও প্ৰকাশ কৰিছে দুই একে যে ভাগৱত শাস্ত্ৰখন নোহোৱাহেঁতেন শ্ৰীকৃষ্ণৰ পৰিচয় হয়তো নাথাকিলেহেঁতেন। এই সম্পৰ্কত আপোনাৰ কি মত চমুকৈ কয় কি সংক্ষিপ্ত ৰূপত? কৃষ্ণ সেইখিনি কথা আমিও শুনিবলৈ পাইছোঁ, মনতে বৰ দুখ প্ৰকাশো কৰিছোঁ যে
আমি দুখ প্ৰকাশ কৰিও লাভ নাই, কাৰণ যাৰ জানো মতি কৰে বেদক বাখ্যান, নিজৰ অৰ্থ ভকতিক তেজি বুজে আন। কেহু বোলে বেদে কবই যজ্ঞব্ৰত দানে, কেহু বোলে ক্ষুদ্ৰ দেৱ পূজা তীৰ্থ স্নানে, কেহু বোলে বেদে কবই জ্ঞানতে সে গতি, গুণৰ ইচ্ছাৰে বুজে যাৰ যেন মতি। যাৰ যেনে মতি আমি সেইসকলকো সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। তেখেতসকলেও যাতে সেই শাস্ত্ৰ অধ্যয়ন কৰি ভালকৈ বুজক, ভগৱন্তই কৃপা কৰক। আৰু আমি তেখেতসকলক আমি কোনো বেয়া পোৱা নাই, আৰু তেখেতসকলক আমি নামো উল্লেখ কৰি পেলাই তেখেতসকলক আমাৰ মানে আমাৰ সেইটো ধৰ্মত নকয়, কাৰণ নাজানে শাস্ত্ৰৰ লয়, যিবা আখে তাকে কয়, চেদিবাক নোৱাৰে সংশয়, গুৰু বোলাই তথাপিতো সুৰয় লোকৰ মাজে মান্য শতকাৰ খুজি লয় বুলি কৈছে। মহিলাক শাস্ত্ৰ কোনোবাই ক'লে বুলিয়েই আমাৰ অসমবাসীয়ে মানি ল'ব নোৱাৰে যে এইবোৰ মায়া শাস্ত্ৰ, আৰু এইবিলাক কথা ক'বলৈও বৰ চিন্তা কৰিব লাগিব, কাৰণ ভুল কথা। কাৰণ লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীতত কি বুলি কৈছে, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম, শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতীৰ তেজেৰে ৰাঙলী, অসম সতী প্ৰবল। তেনেহ'লে শংকৰে বিশুদ্ধ ধৰ্ম দিলে বুলি লক্ষ্মীনাথ বেজবৰুৱাদেৱে ধুনীয়াকৈ কৈ থৈ গৈছে। তেনেহ'লে আমাৰ বিশুদ্ধ ধৰ্ম। আমি পানীখিনি এজন ভকতে দিওঁতে আমি সুধিছোঁ পানীখিনি ভালনে বাপ, বোলে নহয় একুৱাগাৰ্ডৰ বা মিনাৰেল ৱাটাৰ, আমি বিনা দিদ্দাই সেই পানী পি খাইছোঁ। যেনে শংকৰে সংশয় চেদি, শাস্ত্ৰৰ তত্ত্বক ভেদি, প্ৰচাৰিলা কৃষ্ণৰ ভকতি। কৃষ্ণ কৃষ্ণ, বৰ উপকৃত কৰিলে। আমি এতিয়া আন এটা প্ৰশ্নলৈ আহিছোঁ। এই প্ৰশ্নটো আমি এটা কমেণ্টৰ মাধ্যমৰ পৰা পোৱা, তাৰ পৰা আমি সংগ্ৰহ কৰিছোঁ। যিহেতুকে আমি অনুষ্ঠানটো আৰম্ভণিতে কৈছিলোঁ যে পূৰ্বৰ এটা সাক্ষাৎকাৰত বাপজনৰ সৈতে যিখিনি কথোপকথন হৈছিলে তাত কিছুমান প্ৰশ্ন আহিছিলে, তাৰ পৰা আমি এটা প্ৰশ্ন সংগ্ৰহ কৰিছোঁ। প্ৰশ্নটো আমি চাই পেলাই কৈ দিওঁ, স্ক্ৰীণত সেইটো দিয়া হ'ব। প্ৰশ্নকৰ্তাজনৰ চেনেলটোৰ নাম আছে উপদেশমালা। চন্দ্ৰমোহন শৈব নামৰ এজন ব্যক্তি, তেখেতে আমাক ফোনযোগেও যোগাযোগ কৰিছে ইতিমধ্যে, আৰু তেখেতকো আমি এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ। সোনকালে চাগে তেখেতে আমাক দৰ্শন দিব। গতিকে তেখেতৰ এটা প্ৰশ্ন আছিলে বাপজনা, মই আপোনালৈ সেই প্ৰশ্নটো দিব বিচাৰিছোঁ, উত্তৰ ভাগ আপুনি আমাক জনাব। তেখেতে অন্য কথা কৈছে, তাৰ লগত এটা কথা কৈছে যে এক শৰণ নাম ধৰ্মৰ অৰ্থ কি? এক নাম কৃষ্ণ শব্দটোক কোৱা হৈছে নে এক নামৰ অৰ্থ অন্য কিবা আছে? আৰু তেখেতে আকৌ কৈছে যে সনাতন ধৰ্মক বিকৃতি কৰা সকল কোন হয়? মূল সনাতন ধৰ্মৰ ৰহস্য কি আছিল? আপুনি এই কথাভাগৰ উত্তৰটো অকণমান আপোনাৰ ফালৰ পৰা দিয়ক। মই আকৌ এবাৰ কৈ দিছোঁ প্ৰশ্নটো। তেখেতে অন্য কথাৰ লগত কৈছে যে এক শৰণ নাম ধৰ্মৰ অৰ্থ কি? এক নাম কৃষ্ণ শব্দটোক কোৱা হৈছে নে আৰু আন নামৰ অৰ্থকো কোৱা আছে? লগতে সনাতন ধৰ্ম বিকৃতি কোনে কৰিছে? অকণমান জনাওকচোন। এখন আমি আগতেও কৈ গৈছোঁ, এখনৰ বিষয়ে কৈ আছে। আজি অসমীয়া সমাজক এখনৰ বিষয়ে ক'বলৈ গ'লে বৰ নিজকে বৰ অপৰাধ কৰাৰ নিচিনা অনুভৱ হয়, কাৰণ আজি যিটো বাতাবৰণ সৃষ্টি হৈছে, যিটো মহাভাগৱত চাৰিওফালে অসমৰ বিভিন্ন ঠাইত, গোটেই অসম বুলি ক'লেও ভুল কোৱা নহ'ব, ইউটিউবতো আজি ভাগৱতৰ যিটো চৰ্চা হৈছে, এতিয়া এইটো বৰ সুন্দৰ কথা হৈছে। ভাগৱত কেৱল নাম হৈছে, সকলোৱে বুজি পাইছে যে নাম ধৰ্মই শ্ৰেষ্ঠ। কাৰণ এক শৰণৰ বিষয়ে মহাপুৰুষ মাধৱদেৱে কৈছে যে এক শৰণক হৰি নাম ধৰ্মক কহোঁ, ৰাজা কৰোঁ পৰকাশ বুলি কৈছে। এক শৰণ মানে হৈছে একমাত্ৰ হৰি নামেই। হৰি নামকে একখন বুলি, এজনৰ ওচৰত যি আশ্ৰয় গ্ৰহণ কৰে তাকে একখন বুলি কয়। একমে উদিতম, এজনৰ ওচৰত আশ্ৰয় লোৱা, সেইজনে হৈছে স্বয়ং কৃষ্ণ, আৰু সেইজনৰ ওচৰত আশ্ৰয় কৰাটোৱে হৈছে একশৰণ ধৰ্ম বুলি কৈছে, আৰু বেলেগে তাক কোৱা নাই। আৰু এভাগ প্ৰশ্ন আহিছিলে যে সনাতন ধৰ্মক বিকৃতি কোনসকলে কৰিছে? আপুনি কি ক'ব? সনাতন ধৰ্মৰ বিকৃতি আমাৰ একশৰণীয়া ভকতে কৰা নাই। একশৰণ কাৰণ বহু ঠাইত যে কৈছে ধৰ্ম সনাতন বুলি কৈছে, শিৱ সনাতন বুলি কওঁতেও বহুতে সদাশিৱকে শিৱ সনাতন বুলি মানে নুবুজি পেলাই তেখেতসকলে ভাবিবলৈ চিন্তা কৰিছে যে
সনাতন শিৱকে কৈছে না আমাৰ কীৰ্তনত শিৱক সনাতন বুলি অৰ্থাৎ কৃষ্ণৰ আন এটা নাম হৈছে শিৱ শিৱৰ অৰ্থ হৈছে মংগলময় আৰু শিৱ কৃষ্ণ ভগৱন্তৰ একেই নাম আৰু সেইকাৰণে এই সনাতন শব্দটো আমি আগতেও কৈছিলোঁ যে গুণমালা পুথিত সনাতন ধৰ্ম সনাতন বুলি কৈছে আকৌ প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন বুলি কৈছে আৰু সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত বুলি কৈছে আৰু সনাতন ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে অনেক তাত মানে শ্লোক আছে যে শংকৰদেৱে সনাতন ধৰ্মটো প্ৰচাৰ কৰিছে বুলি কোৱা হৈছে আৰু এই সনাতন ধৰ্মটোৰ বিষয়ে যিসকলে মত বিকৃতি কৰিছে বুলি তেখেতসকলে যিটো মানে ভাবিছে যে অন্য দেৱ দেৱীৰে সৈতে আৰু যিটো মিহলীয়া পূজা সেই মিহলীয়া পূজাটো সনাতন ধৰ্ম কেতিয়াও হ'ব নোৱাৰে সনাতন ধৰ্ম মানে সনাতন শব্দটোৰ অৰ্থ হৈছে এতিয়াও আছিল আগতেও আছিল আৰু চিৰন্তন আগলৈও থাকিব সনাতন ধৰ্ম আগতেও কৈছে যে তেখেতেও আপুনি সব্য ডাঙৰীয়াৰ কথা কৈছে তেখেতে ভাগৱতৰ 4টা শ্লোকৰ এটা ভিডিঅ'ত ভাঙনি কৰি তেখেতে শুনাইছে আমি পাইছোঁ ভাগৱতৰ 2য় স্কন্ধত ধুনীয়াকৈ মহাপুৰুষ শংকৰদেৱে ভাঙনি কৰিছে তেখেতে ভাগৱতৰ পৰা ফালৰি কাটি শিৱকে সনাতন বুলি কৈ পেলাই তেখেতে সেইটোৰ মন্তব্য দিবলৈ গৈছে আৰু আদি নাৰায়ণে ভগৱন্তই কৃষ্ণ ব্ৰহ্মাৰ আগত ভাগৱত দিছিলে সেই ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰত একমাত্ৰ কৃষ্ণকে উপাসনা কৰি আছে তেতিয়াহ'লে কৃষ্ণ সনাতন নে বাকী দেৱতা সনাতন হয় কাৰণ কৈছে ভাগৱতৰ আগত 4টা শ্লোকত তেতিয়া 2য় স্কন্ধ ভাগৱতত কৈছে ব্ৰহ্মাৰ বচন শুনি কৃষ্ণ নিগদতি 4 শ্লোকে ভাগৱত লোৱা প্ৰজাপতি জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান কাৰ্য কাৰণক লাগি নাছিল এক আন মোক মাত্ৰ দেখিলেক সৃষ্টিৰ মধ্যত দেখা শুনা মানে সবে মই বিচাৰত মই মাত্ৰ অৱশেষত থাকোঁ অন্তত কুণ্ডল ভাগিলে শুনা হোৱে স্বৰূপত বুলি প্ৰথম স্কন্ধ ভাগৱতৰ 2য় স্কন্ধ ভাগৱতৰ প্ৰথম শ্লোকৰ ভাঙনি বুলি সেইটোকে দিছে আৰু তেতিয়াহ'লে এতিয়া সনাতন ধৰ্ম বিকৃতি কৰা বুলি যদি পোনপটীয়াকৈ সোধা যায় আপুনি কি বুলি ক'ব এতিয়া সনাতন ধৰ্ম বিকৃতি কৰা আৰু ভকতসকলক বিপথে পৰিচালিত কৰিব বিচৰা কথাটো আৰু আমাৰ এইবোৰ নিজস্ব মতবাদ বুলি যিসকলৰ কথা কৈছে তেখেতলোকে নাজানিহে কৈছে আমি বেয়া পোৱা নাই কাৰণ তেখেতসকলে শাস্ত্ৰ পঢ়াই নাই শাস্ত্ৰ নপঢ়াকৈ আৰু শাস্ত্ৰৰ অৰ্থ বুজি নোপোৱাকৈ খালি কমেণ্ট দিবলৈ গৈছে কাৰণ তেখেতলোকে নাই জনা বুলিয়েই আমি ভাবি লৈছোঁ আৰু সেইকাৰণে আমি তেখেতসকলক আমি কোনো বেয়া পোৱা নাই আৰু অসমীয়া সমাজেও বেয়া পোৱা নাই আৰু তেখেতসকলৰ উত্তৰ বহু সদাশয় ভকতে উত্তৰ দি গৈছে আমি উত্তৰ নিদিয়াকৈ জানিব পাৰিলোঁ আপোনাৰ অভিমতৰ দ্বাৰা যে সনাতন ধৰ্ম বিকৃতি হোৱা নাই বিকৃতি হোৱা নাই আৰু আমি কেতিয়াও অসমীয়া সমাজত আমি নিজস্ব মত নহয় শাস্ত্ৰত কাৰণ এইবোৰ শংকৰদেৱে শাস্ত্ৰ লিখিছে শংকৰদেৱে শাস্ত্ৰ লিখিলে আমি বহুত আগলৈ যাব লাগিব আমাৰ সনাতন ধৰ্মটোৰ বিষয়ে ক'বলৈ গ'লে তেখেতে বহুত এতিয়া নালাগে সনাতন ধৰ্মৰ বিষয়ে আমি পৰৱৰ্তী কালত আলোচনা কৰিম আপুনি ক'লে ওলাই গৈ থাকে ইয়াতে আপোনাৰ সঁচাকৈ শাস্ত্ৰ অধ্যয়নৰ বৰ দূৰদৰ্শিতা আপুনি তাৰ কাৰণে সঁচাকৈ আপোনাক কৃতজ্ঞ বেলেগে কি কয় নাজানো কিন্তু তেখেত যে এজন অভিজ্ঞ ব্যক্তি এই শাস্ত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সেইটো তেখেতৰ আখৈ ফুটা দি ফুটি থকা শ্লোক আৰু এই পদখিনিৰ পৰাই গম পোৱা যায় গতিকে আজি আমি অনুষ্ঠানটো ইমানতে সামৰিবলৈ চাম যিহেতুকে আৰু কিছু বহুত কথা আছে কিন্তু একেটা ভিডিঅ'ৰ মাধ্যমতে সকলোখিনি সম্ভৱ নহয় কাৰণেহে আজি সামৰিবলৈ আগবাঢ়িছোঁ আমি জানো ভিডিঅ'টো প্ৰকাশ হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কমেণ্ট আহিব আৰু অৱশ্যে আমি কমেণ্টখিনি আশাবাদীও কিন্তু দেই যে শ্ৰোতাবৃন্দই কি জানিব বিচাৰিছে তেখেতসকলৰ কাৰণে অনুষ্ঠান বা কিমান উপকৃত হৈছে কাৰোবাৰ মনত কিবা আঘাত পাইছে নেকি যে আমি দ্বিতীয় পৰ্যায়ত আমি তাৰ শুধৰণীকৰণ কৰিব পাৰোঁ বা যিহেতুকে মনুষ্য হিচাপে মানৱতাৰ শ্ৰেষ্ঠ ধৰ্মলৈ সকলোৰে মাজত জনকল্যাণমূলক কৰ্মৰ মাধ্যমেৰে যিহেতুকে আগুৱাই যাবই লাগিব সেইকাৰণে আমি কমেণ্টৰ কাৰণে কিন্তু আশাবাদীহে দেই আৰু বেছি দীঘল নকৰোঁগৈ গতিকে আজি যিটো অনুষ্ঠান আমাৰ সম্পূৰ্ণ এতিয়া হৈছে যিখিনি বাকী থাকিল আমি পাছৰ খণ্ডত প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম গতিকে আমি সুধী সমাজলৈ আজি অনুষ্ঠান ভাগৰ পৰা বিদায় মাগিছোঁ গতিকে আজি যিখিনি আলোচনা হ'ল সকলোখিনি আমাৰ নিজৰ কোনো ধৰণৰ অভিব্যক্তি নাই আমি বাপজনৰ পৰা জানিবলৈ প্ৰয়াস কৰিলোঁ আৰু 2-এটা প্ৰশ্নও ল'লোঁ কিন্তু সম্পূৰ্ণ প্ৰশ্ন ল'ব নোৱাৰিলোঁ গতিকে পৰৱৰ্তী কালতো আলোচনা হ'ব গতিকে সকলোখিনি বিচাৰ্য বিষয়
সুধী সমাজ আৰু বৈষ্ণৱলৈকে এৰিলোঁ আজি অনুষ্ঠানটো ইমানতে সামৰিছোঁ কৃষ্ণ 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 শংকৰ গুৰু হৰিৰাম